তেজপুৰত চিলনীচুৰৰ সন্ত্ৰাস চিলনীচুৰে থপিয়ালে এগৰাকী আয়ুক্তৰ পত্নীৰ ডিঙিৰ চেইন ভুক্তভোগী মহিলাগৰাকী দৰং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা তেজপুৰ চহৰৰ চৰকাৰী বাছ আস্থানৰ সমীপত সংঘটিত হয় এই ঘটনাটো চুৰে ডিঙিৰ হাতৰ সকলো গহনা আজুৰি পথতে পেলাই থৈ যায় মহিলাগৰাকী মূৰত যথেষ্ট আঘাত পায় অধ্যাপিকা স্বপ্নালী কাকতি দৰং জিলাৰ আয়ুক্ত পৰাগ কাকতিৰ পত্নী পৰি আছিলে ৰাস্তাত তাৰ পৰা উঠাই আনিছে এতিয়া তেখেতক সোধা হৈছে তেখেতে সব পাহৰি গৈছে একো নাজানে এতিয়া মূৰত দুখছে মেইনলি মূৰত দুখ ফাটিছে আমি অলপ চিলাই কৰিছোঁ মূৰৰ জখমটো খুব এটা চিৰিয়াছ নহয় কিন্তু আছে অকণমান চিলাই কৰিলোঁ বাকী তেওঁৰ একচুৱেলি এতিয়া মেমৰিটো নাই যে হেৰি ক'ত কেনেকৈ পৰিলে কোনে নিলে পাছত এতিয়া দেখিছে ৰিট্ৰস্পেক্টিভ তেওঁ এটা খাৰু এটাও নাই আৰু হেৰি নাই চেইনডাল নাই ফোন নাই গতিকে কোনোবাই নিশ্চয় এইটো কিবা হেৰিয়েই হৈছে আচলতে ফুট গধূলিতে ইমান এটা ব্যস্ত অঞ্চলত ঠিক এনেধৰণৰ যে ডিঙিৰ চেইন টানা এই কথাবোৰে মানে সঁচাকৈ বৰ চিন্তিত কৰি তুলিছে এই ক্ষেত্ৰত আমি মানে প্ৰশাসনৰ নিলিপ্ততাকে আমি চকুত পৰে সাধাৰণতে কাৰণ ইমান এটা ব্যস্ত অঞ্চল আৰু ইমান সন্ধ্যা সময়ত আৰু ইভিনিং ৱাক কৰিবলৈ বাইদেউ সদায় যায় এই ইভিনিং ৱাক কৰিবলৈ যাওঁতে মানুহৰ ক'ত নিৰাপত্তা আছে বাৰু গতিকে কথাটো বৰ চিন্তনীয় বিষয় হৈছে আমি এই ক্ষেত্ৰত মানে প্ৰশাসনক সজোৰে আমি দাবী জনাওঁ যে এনেধৰণৰ কাৰ্য এইটোৱে প্ৰথম নহয় ইয়াৰ আগতেও বহুত হৈ আছে দুদিনমান গেপ হয় তাৰপিছত আকৌ হৈ যায় গতিকে এই মানে ইয়াৰ সূত্ৰটো উলিয়াব লাগে আৰু এনেধৰণৰ কথা ভৱিষ্যতে যাতে নহয়